ভৰিখনেই মোৰ কাল হ'ল মুহি এটা দুটা নহয় তিনিটাকৈ গুলিয়ে মোৰ ভৰিখন থেতেলা কৰি পেলালে থেতেলা কৰি পেলালে ডাক্তৰে তোক কাটি পেলাবই খুজিছিল হেনো কোনোবাই নিজৰ শৰীৰৰ অংগ এটা সেনেকৈ কাটি পেলাব পাৰে নেকি কচোন তাকে কৰাহেঁতেন ভাল আছিল ছাৰ অন্ততঃ এতিয়া আপুনি যান্ত্ৰণাবোৰ ভুগি থাকিব নালাগিলেহেঁতেন হেৰা সংগ এটাৰ মুখত এতিয়া গোটেই দেহাটোকেই ঘূণীয়া কৰি পেলালো বোৱাৰী তুমি কেনিবা যোৱা নেকি এই অঞ্জনে আকৌ মোক আজি নাৰ্ছিং হোমলৈ লৈ যোৱাৰ কথা আছে কেইদিন বা থাকিব লগা হয় তাৰহে কোনো ঠিক নাই ৰ'বা বোৱাৰী মই তোমাক লগ ধৰা নাই ই মুখী মোৰ লগত যাব তাকেইতো ক'ব খুজিছো সেইকেইদিন ৰন্ধা বঢ়াৰ কামবিলাক এই তুমিয়ে কৰিবা বুজিছা এই মাজনী আকৌ মই নাথাকিলে ভালদৰে খোৱা বোৱা কৰিব নিবিচাৰে নহয় তাইক তুমি অলপ চকু দিবা বাইদেউ দুদিনমানে পাৰ্টি চাৰ্টিবোৰ বাদ দিয়কচোন ছাৰৰ অৱস্থাটো জানো আপুনি দেখা নাই তই আৰু মোৰ লগত যাব নালাগে দে কিয় নাযাম ছাৰ মই আপোনাৰ লগতে যাম অকলে অকলে আপোনাৰ কিমান কষ্ট হ'ব সেইটো মইহে জানো মোতকৈ বেছি কষ্ট হ'ব ইহঁতৰ তই নহ'লে ইহঁতবোৰ লঘোণে মৰিব ছাৰ এতিয়া আপুনি বেলেগৰ কথা ভাবিবলৈ বাদ দিয়ক হয় মুহি এইখন ঘৰৰ ডিচিপ্লিনৰ কথা পাহৰি নাযাবি কথাবোৰ অলপ কওঁতে ভাবি চিন্তি কবি মই সিহঁতৰ ডাঙৰ ককাই সিহঁতৰ কথা যদি ময়েই নাভাবো আৰু কোনে ভাবিব কচোন কিন্তু ছাৰ আপোনাৰ কথাওতো অলপমান ভাবিব লাগে আপোনাক কেনেকৈ আলাহখিনি কৰিলে মই কিবা চাই থাকিব পাৰোঁ নেকি ছাৰ আপোনাৰ বাইদেউ যদি আজি কাষত থকা হয় ইমান শুশ্ৰূষা কৰিলে ঐ মূৰ্খ তই কান্দিছ হ'বলা হেৰৌ পখণ্ড কান্দিব লাগে মই নিজৰ অক্ষমতাত পত্নীৰ অকণমান প্ৰেৰণাৰ কাৰণে কান্দিব লাগে মই 5 বছৰ বয়সত মাউৰা কৰি এৰি থৈ যোৱা মাকলৈ মনত পেলাই কান্দিব লাগে আমাৰ মাজনীয়ে কিন্তু তই যা সেই অঞ্চল আহি পোৱাৰ আগতে ভালকৈ চাহ একাপ খাই লওঁ যা সি আকৌ কলেজৰ পৰা আহি পালে মোক আকৌ নাৰ্ছিং হোমলৈ লৈ যাবলৈ উৎপাতখন লগাবহি নহয় যা ছাৰ এইবেলি মাজনী কলেজৰ পৰা নাহাকে যাব নেকি হেৰৌ তাই আহি পালে মোৰ লগত যাবলৈ হাহাকাৰ কৰিব তাইক নিব নোৱাৰি নহয় মোৰ লগত থাকি তাই পঢ়া শুনা ক্ষতি কৰিব নালাগে টাউনৰ কলেজৰ পৰা আনি তাইক আমাৰ সেই অঞ্চলৰ কলেজত এডমিশ্যন দিয়েছে তাই ৰিজাল্ট ভাল কৰিলেহে অঞ্চলৰ সন্মান বাঢ়িব নে কি ক হয় ছাৰ কথাটো একদম ঠিক কৈছে কোনোবা আহিছে নেকি এই যাচোন অঞ্চল আহিছে নেকি চাগৈ চাইছোঁ নাই অঞ্জন অহা নাই এই অভিজিত ডাঙৰ আহিছে ই দেখোন বৰ সোনকালে আহিলে জানো কিয়
বৰ সোনকালে আহিলি ভালে হ'ল দে এই তই অঞ্জনলৈ এটা ফোন কৰচোন সি আকৌ মোক নাৰ্ছিং হোম নিবলৈ এই গাড়ী এখন ভাড়া কৰি লৈ অহাৰ কথা আছিল তই আহি পালি তেতিয়া তোৰ গাড়ীখনতে যাবগৈ পাৰিম দে নাই নাই মোৰ এটা পাৰ্টি আছে গাড়ীখন মই লৈ যাব নাৰ্ছিং হোমলৈ আকৌ কেলে যায় মানুহ নাৰ্ছিং ৰুমলৈ কিয় যায় নাজানে নেকি আপুনি বিহু নাচিবলৈ এখন নকৰিবা নাৰ্ছিং হোমলৈ মানুহ বিহু নাচিবলৈ নাযায় বুলি ময়ো জানো কিন্তু মই জানিব খুজিছোঁ প্ৰব্লেমটো ক'ত কিজানি মোৰ পঞ্জীক এখন চাই মই চল্ভ কৰি দিব পাৰোঁ সকলো বেমাৰৰ চিকিৎসা আপোনাৰ পঞ্জিকাত নাথাকে বৰ পূজাৰী থাকে কতো কি বেমাৰটো এনেই হোৱা নাই 90% শনি থাকিবই লাগিব মই আছোঁ নহয় এইখনতো মোৰ নিজৰে ঘৰ এই লক্ষ্য ধৰ্মৰ পূজাৰী এফাকি মন্ত্ৰৰ জোৰত শনি কম্পমান হৈ পলাব লাগিব পাৰে যদি সেই ফাকি মন্ত্ৰ আপুনি আপোনাৰ ভনীৰ আৰু অভিৰ গাত প্ৰয়োগ কৰক কাৰণ সিহঁত এতিয়া ডিচিপ্লিনৰ বাহিৰত কৰিম নিশ্চয় কৰিম কিয় নকৰিম দুইটাই গ্ৰহদোষ কালদোষ শনিদোষ সকলোবোৰ মুখী মূৰ কৰি দুপে ওপৰলৈ লৈ যাম বঢ়িয়া কি গৈ থাকক ওপৰলৈ পকা কঁঠাল পৰাদি পৰি হাড়মোৰ নাভাগিলে ৰক্ষা বহি ছাৰ আপুনি মোকহে গালি দিব পাৰে বিপদৰ সময়ত ঘৰৰ গাড়ীখন দি সহায় কৰিব নোৱাৰাবোৰক আপুনি একো কৰিব নোৱাৰে মোকহে গালি দিব পাৰে এই মহিলাৰে কি কৰিব দাদা কথাবোৰ তুমি অলপ খোলা খুলিকে ক'বা তাৰমানে আমি তোমাক দুখ দিছোঁ নহয় যদি তুমি সঁচাই আমাৰ পৰা অসুবিধা পাইছা তেনেহ'লে কৈ দিবা তোমাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিম আঁতৰি নোযোৱাকৈ আছ জানো অভি আঁতৰি নোযোৱাকৈ জানো আছ কলেজৰ কথাটোকে লৈ বোৱাৰী আৰু তই মোক এইকেইদিন ভালকৈ মাত এষাৰো দিয়া নাই দাদা তোমালোকৰ কথামতে যদি মই চলিব লাগে তেনেহ'লে মোৰো কথামতে তোমালোক চলাটো দৰকাৰ আৰু কিমানবাৰ কৈছোঁ যে কলেজখন বন্ধ কৰি দিয়া শুনিছা নাই এবাৰমান মোৰ কথা এনেকৈ থাকিলে মই কেনেকৈ চলাম কোৱা হেল্ল' হয় ছাৰ নাই এই মাত্ৰ ঘৰ পাইছোঁ মানুহজনে নাই ছাৰ মই গৈ আছোঁ ছাৰ আপুনি অলপ হেল্ল' কি হ'ল অভি কি হৈছে কোৱাচোন কি হৈছে কোৱা মোৰ পঞ্জিকাৰ মতে তোমাৰ আজিৰ দিনটো 100% শান্তিৰ দিন অৰ্থাৎ অশান্তি আপোনাৰ পঞ্জিকাৰ কথা বাদ দিয়ক হে বৰ পূজাৰী অভি কি হৈছে নকওঁ কিয় অঞ্জন ডাঙৰা মই আহিলোঁ তুমি একো চিন্তা কৰিব নালাগে তুমি সাতকে ব'লা মই ডক্টৰৰ লগত কথা পাতি লৈছোঁ কি হৈছে অভি এইবোৰ কি হৈছে কি হৈছে তুমি তাক সোধা ৰহ অঞ্জন তই এই চৰটো মোক তই মোক দাদা হিচাপে মাৰিছ নে মহেন্দ্ৰজিৎ শৰ্মাৰ ভৰি চেলেকা চোৱা চেলেকা হৈ মাৰিছ তোৰ থানালৈ যাম কিন্তু তাৰ আগতে মই দাদাৰ চিকিৎসাটো কৰি ল'ব লাগিব দাদা ব'লা মই ডক্টৰ গোস্বামীৰ লগত কথা পাতি থৈ আহিছোঁ তোমাক 4টা বজাত এপইণ্টমেণ্ট আছে যাব লাগিব ব'লা কিন্তু একো তুমি কিন্তু চিন্তু কৈ থাকিব লাগে দেৰি হ'লে দেৰি হ'ব ব'লা ৰবি মই ইন্সপেক্টৰ অভিজিত কটকীয়ে কৈছোঁ ইমিডিয়েট থানালৈ গ'ল আৰু যদি নাযাওঁ প্ৰথমে মই মোৰ দাদাৰ চিকিৎসাটো কৰি ল'ম তাৰপিছত তোৰ লগত যাম বছ মাতি হেণ্ডকাফ লগাই দিব লাগিব নেকি
চলা গুণ্ডামি কৰ মাৰপিট কৰ আৰু সেইটো ল'ৰাৰ গাত হাত দিয়াৰ আগত তই তই এবাৰ হ'লেও ভাবি চাব লাগিছিল যে সিহঁত কিমান পাৱাৰফুল এতিয়া 5 মিনিটৰ ভিতৰত মই যদি তোক থানালৈ লৈ নাযাওঁ সিহঁতে মোৰ চাকৰিটো খাই নাই 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 বল থানালৈ বল যাম ৰ মাজৰা তই অকণমান ৰচোন ধৈৰ্য ধৰ প্ৰথমে দাদাৰ চিকিৎসাটো কৰিলেও অকণমান ধৈৰ্য ধৰ না ডাঙৰ ব'লা উঠা তুমি উঠা তোক আৰু উত্তেজিত কৰি নুতুলিবি অঞ্জন চৰাই গাত টানি নিয়াৰ আগত ভালে ভালে থানালৈ বল অঞ্জন তুমি অন্তন চন্তন মাতি থাকিব নালাগে ব'লা 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 তই থানালৈকে যা মোৰ এই পংগু ভৰিখনতকৈ তাৰ চাকৰিটো বহুত মূল্যৱান তই যা তই থানালৈ যা তই থানালৈ যা তই তই যা ডাঙৰ দা একো নাই ব'লা ব'লা যাও ই ধেমালি কৰি আছে যা যা ডাঙৰ দা প্ৰথমে যা ডাঙৰ দা এবাৰ যদি তাৰ চিকিৎসাটো কৰিব পাৰিলোহেঁতেন তই ঐ তোক চাচা বৰুৱাদা সেই হাৰাম জাদাটোক ইমিডিয়েট বাহিৰলৈ উলিয়াই দিয়ক আৰে তোমাক যি কৰিবলৈ কৈছে তাকেই কৰা পাৰ্মিশ্যন নোহোৱাকৈ কেনেকৈ আৰে মই দিছো নহয় মই দিছো পাৰ্মিশ্যন এই চিপাহী এই চাবি যাব যা 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 তাক বাহিৰলৈ উলিয়া তই মোৰ গাত হাত লগাও নে তই নিহাৰৰ গাত হাত লগাও আৰে ৰ না নিহাৰ নিহাৰ ৰৈ যা ইয়াক মই সুধিম মই শুনা কি কৰিব লাগে আৰে তই মোৰ ল'ৰাৰ গাত হাত দিছ ন আৰে মোৰ ল'ৰাৰ চকুলৈ চাবলৈ আজিলৈকে কোনেও সাহস গোটাব পৰা নাই আৰু তই এতিয়া সাহস গোটাইছ ন সাহস বাইদেউ আপোনাক কথা এটা ক'লে আমি কোৱাইদেউ বুলি মাতো আৰু আপুনি বহুত ভোকেও কুকুৰৰ নিচিনা আপোনাৰ লগত পাতি আছো এনেই মাত খানে মাতিবি বাপেৰ লগত পাতি আছো ৰ এইখন থানা হয় ইয়াত থাকি পোচাকৰহে পাৱাৰ আছে তোৰ নিচিনা কুকুৰে ভুকিবলৈ এখন ৰাজহুৱা পথাৰ নহয়
তই মোৰ ল'ৰাটোক হা বেটা নিহাল পাপা এটা কাম কৰ না ইয়াৰ হাত দুখন ভাঙি পেলা অকল হাত দুখনে নহয় পাপা চাই থাকা ইয়াৰ দেহত থকা আটাইকেইডাল হাড় বৰ ভাঙি তাক গুড়া কৰি পেলাম হাৰাম জাদা বাবা মইতো সেনাখনেও কৈছো যে মোৰ লগত কাজিয়া নকৰিবি মোৰ লগত কাজিয়া ক'লে এনেকুৱা জেগাত মাৰিম যে আৰু শুনাই তোৰ গাতহে বাঘৰ তেজ আছে বুলি নাভাবিবি বাঘৰ তেজ মোৰো গাতো আছে সময়ত এনেকাকে যুঁজিম বুজাই কিবা লাভ আছে জানো পাগল তই কি কলি বাঘৰ দৰে যুঁজিবি নহয় বৰুৱা চিপাহী কি কৈ আছ সিহঁতক ধৰ ইয়াক ধৰ চাওঁ ই অঞ্জনে কেনেকৈ বাঘৰ দৰে তই মোৰ গাত হাত দিয় না তই মোৰ গাত হাত দিয় চালা কুকুৰ তোৰ মুখত মাৰিছো মই মোৰ গাত থুই তোৰ গাত পেলাইছো মোৰ গাত থুই পেলাইছে কি হৈছে বৰুৱা কি হৈছে আপোনালোক এতিয়া হেডকোৱাৰ্টাৰ যাব দেখিছ বিদা তোৰ এই চকীখনৰ মূল্য তোৰ এই কুত্তাকেইটা কেনেকে ভৰিৰে মুহৰি পেলাইছে দেখিছ এইবোৰক তই ক্ষমা কৰিব পাৰিবিনে মই কিন্তু আপোনাক বেয়া পাইছোঁ ছাৰ কেছ এটা মীমাংসা কৰিবলৈ আমিবোৰ আছোঁ নহয় আইনখন মিছাতে আপুনি এনেকৈ হাতত তুলিব নালাগিছিল অভিজিত মোৰ কাম আৰু কথাৰ ওপৰত কোনোবাই মাত মাতিলে মই যে একেবাৰে হজম কৰিব ঠিক আছে নিহাল পাপা এতিয়া আমি নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিম ন আৰে পুলিচৰ কাম কৰিব তুমি যেনেকৈ তোমাৰ ভাইৰৰ গাত হাত দিওঁতে একেবাৰে সহ্য কৰিব পৰা নাই ঠিক তেনেকৈ মোৰ ল'ৰাটোৰ গাত হাত দিয়াও মই পচন্দ কৰিব পৰা নাই আৰে লোৱা এইডাল দাণ্ডাৰে তাৰ হাত দুখন ভাঙি পেলোৱা কিন্তু ছাৰ এইবোৰ কিন্তু মই বৰ বেয়া পাওঁ বুজিছা বৰ বেয়া পাওঁ আৰে তুমি যদি মোৰ মতে কাম কৰিব নোৱাৰা তেনেহ'লে এইখন থানালৈ তোমাৰ ঠাইত মই বেলেগ এজনক যদি লৈ আহোঁ নহয় আপুনি একো নকৰে তেনেহ'লে এইডাল লোৱা আৰু তোমাৰ কাম আৰম্ভ কৰি দিয়া আৰু ভাঙি পেলোৱা তাৰ হাত দুখন দাদা ৰৈ আছা কিয় do your duty
ইন্সপেক্টৰ ৰৈ আছা কিয় লাগি যোৱা এনেকৈ ৰৈ থাকিলে মই একেবাৰে সহ্য কৰিব নোৱাৰো আৰু লাগি যোৱা প্ৰয়োজন হলে মোক পাও মোৰ কাৰণে অঞ্জনে মাৰপিট কৰিবলগীয়া হ'ল মই পিঠি পাতি দিছো মোক পাও সোণালী তুমি ইয়াত হঠাতে কিয় আহিব লাগে বাৰু পাপা বেটা প্ৰেম সারা মোহব্বত লেইলা মাজনু পিঠিত পৰা কুকুৰ আলফুলকৈ মচি দিবলৈ লেইলা আহিছে তই তাকো বুজি পোৱা নাই সালা পুৰে বাচ্চা মাত নিদিবি নীলাজ মই লাইলা মজনুৰ কাষলৈ আহিছো ভাল পাওঁ মই অঞ্জন দাক অঞ্জন দা মোৰ প্ৰেম। মোৰ সপোন হাৰিয়াত মাত মতাৰ তোৰ কোনো অধিকাৰ নাই সোণালী তুমি এইবোৰ পাপা পাপা ইয়াৰ পৰা সোনকালে যাওঁগৈ বলাচোন এইজনীৰ কাষত থাকিলে মোৰ মগজুটো কিবা পাগল হোৱা দৰে ছোৱালী তোৰো হিচাপ ক'ব লগা আছে মাত্ৰ দুটা দিন ধৈৰ্য ধৰ কৈ থলো অভিজিত ইয়াক তুমি লকআপত ভৰাই থৈ দিয়া অলপ পিছত কিন্তু মই আকৌ আহি আছো ছাৰ অঞ্জন দাৰ গাত একো দুখ নাই আৰু আপুনি প্ৰকৃত ঘটনাটো নজনাকৈ অঞ্জন দাৰ ওপৰত এনেকৈ অত্যাচাৰ কিয় কৰিছে লিখক সেই লম্পটটোৰ ওপৰত FIR মই দিম এণ্ট্ৰি কৰক সি ঘৰত কোনো নথকাৰ সুযোগ লৈ মোক বলাৎকাৰ কৰাৰ চেষ্টা কৰিছে আৰু অঞ্জন দাই মোৰ তাৰ হাতৰ পৰা উদ্ধাৰহে কৰিছিল লিখক ছাৰ লিখক লাভ নাই সোণালী ইহঁতক এইবোৰ কথা কৈ লাভ নাই ইহঁত চব চালা স্বাৰ্থপৰ ৰবি মনে মনে থাক কিয় মনে মনে থাকিম মনে মনে নাথাকো আৰু মনে মনে নাথাকাৰ বাবে কোনোবা ডেলিভাৰী বয় ইমান কষ্ট কৰি থকা যুৱকসকলক তহঁতৰ দৰে কিছুমান মানুহে অত্যাচাৰ কৰে কোনোবা চুইগি হওক কোনোবা ডেলিভাৰী বয়ক তহঁতে নিৰ্মমভাৱে হত্যা কৰ তহঁতৰ দৰে কিছুমান খাকী পোছাকৰ মানুহে আৰু শুন তহঁতৰ দৰে কিছুমান মানুহে হেলমেট নিপিন্ধাৰ বাবদ 500-1000 টকা লোৱাৰ বাহিৰে তহঁতৰ কিবা কাম আছে জানো ইয়াক ইমিডিয়েট লকআপত ভৰাই থ ৰ'ব তাৰ আগতে মোৰ কেছটো ফাইল কৰক আৰু সেই লম্পটটোক আনি লকআপত ভৰাওক আৰু যদি নোৱাৰে মোক লিখি দিয়ক গোটেই কলেজৰ ষ্টুডেণ্ট আনি এই থানা ভাঙিব পাৰোঁ নে নোৱাৰোঁ সেয়াও চাই লওক মোক ইয়াত ধমকি দি কথা ক'ব
লাহে ধীৰে আলোচনা আপুনি বহি থাকক যাওক যোৱা সোণালী কলেজখন ভালদৰে চম্ভালিবা মই চাগে আৰু কলেজখনলৈ যাব নোৱাৰিমেই তুমি কলেজখন ভালদৰে চম্ভালিব লাগিব তাই মোক এৰি দিয়া মাজনী মই এতিয়াই থানালৈ যাম দেউতা তুমি শান্ত হোৱাচোন এইটো ৰেহাই তুমি তালৈ যাব নোৱাৰা হয় ছাৰ আপুনি অলপ বহকচোন মই আৰু বহি থাকিব নোৱাৰো অঞ্জনক কালি এই থানালৈ লৈ গৈছে তাক এতিয়ালৈকে পঠিয়াই দিয়া নাই কিয় আগতে আপোনাৰ শৰীৰটোৰ কথা চিন্তা কৰকচোন অ দেউতা বহি লোৱাচোন ডাক্তৰে তোমাক ৰেষ্টত থাকিব কোৱা নাই জানো বহা দেউতা ডাক্তৰৰ কথা মতে চলাৰ সময় নহয় এতিয়া আচলতে এই মুহিৰ কাৰণে এইবোৰ হ'বলৈ পালে তাক কিমান ক'লো যে মই নাৰ্ছিং হোমলৈ নেযাওঁ আগতে থানাৰ পৰা মই অঞ্জনক লৈ আহোঁগৈ কিন্তু সি মূৰ্খই মোক জোৰ কৰি নাৰ্ছিং হোমলৈ লৈ গ'ল তাৰ সাঁচতীয়া পইচাৰে মোক চিকিৎসা কৰিবলৈ লৈ গ'ল এতিয়া কি হ'ল ল'ৰাটো এতিয়াও পুলিচৰ জিম্মাত চব তোমালোক গুচা মই এতিয়াই থানালৈ যাম নাই গুচা হওকচোন নাই গুচা নকৰিবা দেউতা মোৰ সময় দিছো তোমাক শপত দিছ তই মোক বুজিছ তুষাৰ তাইৰ মাকেও মোক সেইদৰেই শপত দিছিল খঙত যেতিয়া মই কাৰোবাক গালি পাৰিছিলোঁ মোক শপত দিছিল ক্ষান্ত হ'বলৈ একেযোৰ কাপোৰকে মই যদি দুদিনকৈ পিন্ধো মোক শপত দিছিল নিপিন্ধিবলৈ সময়মতে যদি মই খোৱা বোৱা নকৰোঁ মোক শপত দিছিল খাবলৈ শেষত তেওঁ যেতিয়া হস্পিটেলৰ কোলাত মূৰ থৈ শুই আছিল তেতিয়াও তেওঁ মোক শপতেই দিছিল উঠি নেযাবা কাষতে থাকাচোন দেউতা মই কাষত থাকোঁতেও তেওঁ গুচি গ'ল তুষাৰ তেওঁ গুচি গ'ল আজি চোৱাচোন এইজনীয়ে কেনেকৈ মাকৰ দৰে মোক শপত দি ক্ষান্ত কৰিব খুজিছে হাই মাজনী তোৰ শপত মানি মই আজি ক্ষান্ত হৈ শুই যাম কিন্তু কালিলৈ ভিতৰত যদি অঞ্জন ঘূৰি নাহে
মোক আৰু শপত নিদিবি মোক আৰু শপত নিদিবি হ'ব দেউতা বিচনালৈ বলাচোন এতিয়া বেশ ভাল কথা বেশ ভাল কথা পিছে যেনেকৈ চন্দ্ৰ সূৰ্য ৰাহু কেতু গুৰু বৃহস্পতি গোটেই সোমাই হেঁচা মাৰি ধৰা দি চুপুকে লাগি বহি আছা মই বোলো পঞ্জিকাখন মেলিব হ'লে আৰু চাগে পঞ্জিকা কোৱাচোন কোৱা হাত কয় তোমাৰ নামটো কোৱা তুষাৰ বৰুৱা তুষাৰ হয় দন্তীয়াত হয় তুলাসী আহি আছে এটা সুন্দৰ দিন তোমাৰ আহি আছে ডেকা ল'ৰা মোৰ পঞ্জিকাই কিন্তু মিছা কথা নকয় কি কোৱা পৰি মইনো কি ক'ম ক'ব লগাখিনি আপোনাৰ পঞ্জিকাই ক'ব নহয় মামা ঠিক কৈছা তুমি পিছে এইখন এতিয়া সামৰি থওকচোন কিয় দেউতা শুইছেগৈ আপোনাৰ এখন শুনি পেলাই আকৌ সাৰ পাই পেলাই হুলস্থুলখনহে লগাবহি বেয়া সময়ত আহিলো নেকি নীলাক্ষী নীলাক্ষী আছনে ঘৰত পৰি মই গৈ থাকোঁ দিয়া যোৱাগৈ নেকি হয় যোৱাগৈ যোৱা মোৰ লগতে মিছাতে তোমাৰ এনে কষ্টহে হৈ আছে তেনেকৈনো কিয় কৈছা পৰি আহোঁ দিয়া মামা বহক মই যাওঁ যোৱা পৰপকাই ল'ৰা হে মনি কুদৃষ্টি নপৰিলে হ'ল আহিলা কেতিয়াবা আহিল কিনো ৰাহু কেতুৱে গিলা ভৰত ভিতৰত গৈ সোমাই আছ গিলিবলৈ বাকী আছেনে আৰু কি হ'ল ঘৰখনত কি হৈছে দেখা নাই জানো নাই দেখা কিছুমান মহৎ লোক হ'বলৈ ওলাইছে আৰু জ্বলাই মাৰিছে মোৰ মানুহজনক ঘৰখন থাকিবলৈ মন নোযোৱা হৈছে খুৰী কিছুমান বুলি কোৱাতকৈ দেউতা আৰু ৰঞ্জন খুৰাৰ কথা স্পষ্টকৈ কিয় নকলা তোক কোনে মাজত মাতিব দিছে যা ভিতৰত যা যাম খুৰী কিন্তু এটা কথা তুমিও মনত ৰাখি ল'বা সম্পত্তিৰ নামত সম্পৰ্ক ছিগিব খোজা অভিখুৰাক কোনোবাই বেয়া বুলি ক'লে মই মানি ল'ম কিন্তু মোৰ দেউতা আৰু ৰঞ্জন খুৰাক কোনোবাই বেয়া বুলি ক'লে মই কিন্তু চাই নাথাকিম এজনী মুখখন একেবাৰে লাভবান কুচুপাত দেখোন হা বৰ ধাৰ থকা ছোৱালী যে এজনী দেখিছা দেখিছো তাই পিতৃ ভক্তি দেখিছা ইহঁতৰ লগত আৰু নোৱাৰিছো তুমি কিবা এটা কৰা দক্ষতা হ'ব গুৰু বৃহস্পতিৰ কৃপাত সকলোবোৰ হৈ যাব আৰে পঞ্জিকাই তোক কৈ আছে তোক আচল খবৰটো দিওঁ শুন শৰ্মা ছাৰ তালৈ গৈছিল আমাৰ অভিয়ে শৰ্মা ছাৰৰ কথা মতে অঞ্জনক যি পালিহে ঔষধ দিলে শৰ্মা ছাৰটো একেবাৰে বিৰাট খুচ হৈ গ'ল সঁচাই কৈছা এতিয়াতো অভিৰ প্ৰমোচনেই হৈ যাব কি কোৱা আৰু আছে শুন লাহেকৈ কম ছাৰে অকল অভিকে নহয় তোকো এটা বিৰাট ডাঙৰ প্ৰমোচন দিব বিচাৰিছে তইতো বেলেগ মিটিঙে সভাই সমিতিয়ে ভাষণবোৰ দিয়ে থাক ৰাইজে তোক বিৰাট ভাল পায় সেইকাৰণে শৰ্মা ছাৰে তোক এবাৰ পঞ্চায়ত ইলেকশ্যন নমাব বিচাৰিছে কি কৈছা তুমি আৰু ছাৰে যেতিয়া নিজে লাগিম বুলি কৈছে তই পঞ্চায়ত সভানেত্ৰী হলি বুলিয়ে ধৰ কোনোবা আহিছে দক্ষতা আৰু ভিতৰতে কথা পাতো ব'লা বল তুমি ইমান ভাল খবৰ এটা আজি আনিছা মই তোমাক আজি এসাঁজ খোৱাহে পঠিয়াম মই ভাল পোৱা কিন্তু বেঙেনা ফ্ৰাই বনাবিয়ে কিন্তু ব'লা বল
পঢ়িলে এনেই ওলাই আহিব আৰু বৰ কষ্ট পাব সি খুৰা তোমাৰ মই কেনেকৈ হ'ল কোনবোৰ তুমি কথাবোৰ অলপ লাহে লাহে কোৱাচোন কিন্তু তোমাৰ নহয় তই মনে মনে থাকিব কৈছো না ডাঙৰ দা শুনিলে এনেই চিঞৰ বাখৰ কৰিব আৰু এনেই ঘৰখনৰ হুলস্থুল এটা হ'ব তই মনত থাক কিন্তু তোমাৰ এই অৱস্থা একো হোৱা নাই পৰি তই এজনী পাগলীজনী ইমান চিন্তা কৰিব নালাগে মই এটা সৰু কিবা এটা হৈছে আৰু বাদে দাদা শুই আছে নেকি নাৰ্ছিং হোমৰ পৰা আহি এইমাত্ৰ বিচনালৈ গৈছে নাৰ্ছিং হোম দাদাক নাৰ্ছিং হোমলৈ কোন আনিলে শিকাই জোৰ কৰি লৈ গ'ল আৰু আহি পাই তোমাক আনিবলৈ যাবলৈ উৎপাত কৰিছিল জানানে আমিবোৰ থাকোঁতে তেখেত আকৌ কিয় যাব লাগে মই নাই জানো তেখেতক ক'বা মই একে জামিন লৈ সকলো খালাচ কৰি আহিছোঁ আপোনাক অশেষ ধন্যবাদ বাইদেউ আজি অঞ্জন খুৰা ঘৰলৈ নহা হ'লে দেউতাই কাকো ক্ষমা কৰিব নোৱাৰিলেহেঁতেন এইজনে এনেই হুলস্থুল কৰি থাক তই বেঙি তই এটা কাম কৰ তই এনেই এখন হুলস্থুল কৰি থাকিব নালাগে এইবিলাক কথা দাদাই শুনিলে এনেই হুলস্থুল এখন কৰি থাকিব তই নহ'লে কাম কৰ খাওঁতকৈ ভিতৰলৈ যা আৰু জোনালীয়ে মোৰ কাৰণে কিবা এটা বনাই আন যা আমাৰ বহুত ভোক লাগি আছে তাই নালাগিলেও মোক বহুত ভোক লাগিছে যা 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 ঠিক আছে যা অঞ্জন তোমাৰ এক্সিডেণ্ট হোৱা নাই মোৰ একো সেই এইটো এনেই উস্তাদি মাহে একো হোৱা নাই সেই সাধাৰণ এই বাইক এক্সিডেণ্ট এটা হ'ল পটককৈ কিবা এটা লাগিলে বাদে এইবোৰ কি আনিছোঁ ছাৰৰ ৰিপৰ্ট আমাৰ দাদা অঁ। দেচোন দে চাওঁ দে তহঁতে এইবিলাক বুজি পাওঁ জানো একো বুজি নাই পাই মাথা মুণ্ড তহঁতে ক'ৰপৰা বুজি পাবি কি লিখিছে ৰ মই চালেহে গম পাম দাদা তুমি পঢ়া নাই বুলি ময়ো জানো এইবোৰ হ'ব নোৱাৰে কি হ'ল অঞ্জন দা জোনালী কিবা বেয়া খবৰ নেকি ডাক্তৰে এইবোৰ ভুলকৈ লিখিছে কি লিখিছে কি লিখিছে কওক আকৌ অঞ্জন দা কোৱা অঞ্জন কওকচোন কিবা বেয়া খবৰ নেকি আমাৰ ডাঙৰ ডাৰ ৰিপৰ্টবোৰ খুব ভুলকৈ লিখিছে কি হৈছে ছাৰ ডাক্তৰে কি ভুলকে কি হৈছে ছাৰ কওকচোন কোৱা আমাৰ আৰে কোৱা ডাঙৰ ডাৰ ভৰিত কি অঞ্জন দা নকয় কেলে কোৱা কি হৈছে ছাৰৰ কেঞ্চাৰ হৈছে আৰে মোক তোমালোকে কি বুলি ভাবিছা মই কৰিবলৈ দিছিলোঁ কি আৰু তোমালোকে কৰিলা কি কেৱল পাপাৰ কথা মতে কাম নহ'ল যে কিয় এই আজকালটো ইয়াৰ পৰা কেনেকৈ উলিয়াবলৈ ক'লে তাৰ মানে অভিজিত তুমি তোমাৰ পাৱাৰ খটুৱাই মোৰ লগত চেলেঞ্জ কৰিব বিচাৰিছা নেকি সেইটো নহয় ছাৰ হৰি ওপৰতে টপককৈ মাত দি দিব আপোনাক যিটো সুধিছে সেইটো কথাৰ উত্তৰ দিয়ক ছাৰৰ হৈ মাত মাতিবলৈ মই বাধ্য হৈছোঁ আপোনালোকৰ যুদ্ধখনতকৈ এই ছাৰৰ বুকুৰ মাজত চলি থকা যুদ্ধখনৰ বিষয়ে মই ভালকৈ উপলব্ধি কৰিছোঁ পুলিচ হ'লেও আমাৰ এখন উত্তৰ আছে কিবা এটা বিষয় চিন্তা কৰিব পৰাকৈ আমাৰ এটা মগজু আছে পাপা বেটা আরে এই দেখুন
বহুত ওপৰত কথা ক'বলৈ ওলাইছে আপোনালোকে প্লিজ আপোনালোকৰ হৈ যিমানখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰিয়ে আছোঁ আৰু কৰিও যাওঁ কিন্তু আমাৰ কথা কোৱাৰ অধিকাৰখিনি আপোনালোকে কাঢ়ি নিবলৈ নিবিচাৰিব তাৰ মানে তোমাৰ চাকৰি কৰিবলৈ ইচ্ছা নাই নহয় জানো ৰ'ব বাৰু আপুনি মনে মনে ছাৰক যি কৈফিয়ত দিব লাগে মই দিম নহয় ছাৰ সকলো কথা মই সহ্য কৰি থাকিবলৈ বৰ ভাল পাইছোঁ বিনা কাৰণত আপুনি ভায়েকৰ গাত হাত দিছে চাকৰিটো জীয়াই ৰখাৰ স্বাৰ্থত আপোনাৰ লগতে ময়ো আপোনাৰ হৈ মানিম কিন্তু আমাৰ প্ৰব্লেমটো বুজি নোপোৱাকৈ ছাৰে আহি আমাক বান্দৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰিব সেইটো কিন্তু মই মানি ল'ব নোৱাৰোঁ ঠিক আছে তুমি যদি মোৰ ব্যৱহাৰ হজম কৰিব নোৱাৰা তেনেহ'লে মই তোমাৰ আৰামৰ ব্যৱস্থা কৰি দিওঁ একেবাৰে তোমাৰ বেডৰুমতে যদি কৰি দিওঁ বেয়া হ'ব নেকি নিহাৰ ঠিকে হ'ব আপোনাৰ যি মন যায় আপুনি কৰি থাকক তাত মোৰ কোনো আপত্তি নাই কিন্তু এটা কথা কওঁ সকলোৰে দিন কিন্তু সমানে নাযায় এদিন আপোনাৰ আৰু এদিন মোৰ এটা কথা সকলোৱে এদিন উপলব্ধি কৰিব লাগিব সত্যমৱে জয়তে তুমি এতিয়াও ৰৈ আছা যে পাপা হোম মিনিষ্টাৰক কৈ সেই পণ্ডিতটোক বৰনামঘৰত পূজাৰী হ'বলৈ পঠাই নিদিয়া কিয় সকলোবিলাক অংক মই বনাই আছো ৰচোন ৰ অভিজিত এতিয়া তোমাৰ কথা কোৱা এই বৰুৱাৰ দৰে তুমিও নহয় ছাৰ আপুনি মোক ভুল নুবুজিব তেনেহ'লে কিয় ভুল কৰিলা আৰু এটা দিন কিয় তুমি তাক থানাত ৰাখিব নোৱাৰিলা ছাৰ গোটেই কলেজৰ ষ্টুডেণ্ট উঠি আহিছে তাৰ সহকৰ্মী সেই জোনালী বৰুৱাই জামিন লৈছে আমি এৰি দিবলৈ বাধ্য আছোঁ মই যদি কওঁ তুমি তোমাৰ মৰমতে ভায়েৰাক এৰি দিছা বুলি নহয় ছাৰ আপুনি মোক বিশ্বাস কৰক এই চাকৰিটোৰ বাদে আন কাকোৱে মৰম কৰি পোৱা নাই ছাৰ সঁচা গুড অভিজিত গুড এইবাৰলৈ কিন্তু তোমাক মই এক্সকিউজ কৰি দিছোঁ কিন্তু এটা কথা মনত ৰাখিবা কলেজখনৰ কাৰণে মই কিন্তু কাকো এক্সকিউজ নকৰোঁ আৰু কলেজখনৰ মাটিডোখৰ মোক লাগিব বুলি কৈছোঁ নহয় লাগিব দুখ পায় বহুত দুখ পায় চাৰিওফালে আহক অকণমান সহ্য কৰিব লাগিব ঘৰত যে আৰু মানুহ আছে পাহৰি থাকিলে নেকি নহয় মানে তোমাৰ বুকত যে ইমান মৰম আছিল মই কাহানিও কল্পনাই কৰিব পৰা নাছিলোঁ হ'ব এতিয়া আকৌ সেইবোৰ উলিয়াব নালাগে জুনুলি তুমি কিন্তু বহুত অন্যায় কৰিলা অন্যায় অন্যায় বহুত অন্যায় কৰিছা মোৰ লগত মোৰ প্ৰতি থকা তোমাৰ মৰমবোৰ ইমান দিন কিয় লুকুৱাই ৰাখিছিলা আপোনাৰ আদৰ্শৰ ওচৰত মোৰ মৰম তেনেই নগণ্য অঞ্জন দা সেয়েহে মই কেতিয়াও ভবাই নাছিলোঁ আপোনাৰ প্ৰতি থকা মোৰ এই প্ৰেমক কোনোদিনেই প্ৰকাশ কৰিব বুলি পৰিস্থিতিয়ে
গৈছে জোনালী তোমাৰ সান্নিধ্যই মোক এটা নতুন জীৱন দিলে ৰ'বচোন অকণ লাহে লাহে কওক এইবোৰ কথা এনেকৈ কয় নেকি দাদাই শুনিলে কি ভাবিব আমাৰ দাদা কথা কৈছে সি শুনিলেতো ভালেই পাব কাৰণ সি তোমাক যথেষ্ট ভাল পায় কিন্তু তাৰ চিকিৎসাটো ময়ো তাকেই ক'ম বুলি ভাবিছিলোঁ এবাৰ বাহিৰৰ ডক্টৰক দেখাব পৰা হ'লে মই অকলে কি কৰিম জোনালী অবিনাই এইবোৰ কথাত একো মাতেই নিদিয়ে সেইবুলি জানো এনেকৈ চাই থাকিলে হ'ব কিবা এটা কৰিব লাগিব জোনালী তাৰ অৱস্থাটো লাহে লাহে বহুত বেয়া হৈ গৈছে ইফালে জোনালী ইফালে কলেজখনো কলেজৰ চিন্তা বৰ্তমান আপুনি এৰক মই নাই জানো মই সকলো দায়িত্ব ল'ম তুমি নহ'লে এটা কাম কৰা তুমি ভিতৰলৈকে যোৱা দাদাৰ লগত অকণ কথা পাতাগৈ তোমাৰ লগত কথা পাতিলে সি অন্তত অকণ আৰাম পাব যোৱা 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 হ'ব দিয়ক যোৱা অবিৰা তোৰ লগত মোৰ দুটামান কথা আছে তোৰ লগত পাতিবলগীয়া কথা অৱশ্যে মোৰো দুটামান তাৰ আগতে তই মোৰ কথাখিনি শুনি ল তই আমাক শত্ৰু বুলি ভাবিলেও মই কিন্তু তোক কেতিয়া শত্ৰু বুলি ভবা নাই আৰু সেইবাবেই আজিৰ দিনটোতো মই তোক অভিদা বুলিয়ে মাতি আছোঁ কথাৰ মিছাতে এনেই পাতনি মেলিব নালাগে যি ক'ব খুজিছ খোলা খুলিকৈ কওক মই তোৰ আৰু মোৰ দাদাৰ কথা ক'ব খুজিছোঁ তাৰ বেমাৰ হৈছে বহুত ডাঙৰ বেমাৰ তোৰ দৰে পুলিচ অফিচাৰ এজনৰ ভায়েক হৈ সি যদি এইদৰে তোৰ ককায়েক হৈ এইদৰে যদি পৰি থাকে উপযুক্ত চিকিৎসাৰ পৰা সি যদি অভাৱ অনুভৱ কৰে তেনেহ'লে তোক কোনেও ভাল বুলি নক'ব অবিনা মানুহে কি কয় সেইটো বাদ দিয়া ভাল ভাল মন্তব্য শুনিবলৈ তোমালোকো আছাই দেখোন আমাৰ বিপদৰ সময়ত যে আমি চিন্তা কৰিব লাগে আমাৰ বিপদৰ সময়ত কোনে চিন্তা কৰিছে হ'ব আমি বৰ্তমান তেজৰ মাজৰ এটা অংক কৰি আছোঁ আৰু সেই অংকটোত জোঁট পোট লগাবলৈ তুমি অন্তত চেষ্টা নকৰিবা হাতযোৰ কৰিছোঁ হাতযোৰ অংকত যদি খেলি মেলি মই লগাওঁ তেতিয়া এটা শুদ্ধ উত্তৰ পাবলৈ হ'লে অংকৰ ফৰ্মুলাটো প্ৰথমৰ পৰাই শুদ্ধ হ'ব লাগিব কিন্তু তহঁতে যি ভুল পদ্ধতিৰে জীৱনৰ এই অংক কৰিবলৈ ওলাইছ তাৰ সঠিক উত্তৰ কিন্তু কেতিয়াও নাপাওঁ হেৰা এইবোৰক বুজাই একো লাভ নাই ভিতৰলৈ আহা অবিদা মই এটা কথাই কওঁ মই মানি লৈছোঁ যে মই তোৰ শত্ৰু কিন্তু দাদা মই তোক হাত জোৰ কৰিছোঁ হাত জোৰ কৰিছোঁ দাদাক অন্তত এইদৰে অৱহেলিত নকৰিবিও সোনকালে তাক যদি বাহিৰৰ নাৰ্ছিং হোমৰ এখনলৈ যাওঁ হয়তো তাক আৰু আমি প্লিজ মই তোক হাত জোৰ কৰিছোঁ অন্তত তাক অকণমান চিকিৎসাৰ বাবে সহায় কৰ মোক এতিয়া সেইবোৰ কথা কৈ লাভ নাই তহঁতৰ কাৰণে মোৰ চাকৰিটোৰ কোনো ভৰসা নোহোৱা হৈছে আজি যাওঁ কালি যাওঁ কিন্তু
বেংক বেলেঞ্চ আৰে থাকিল বুলিয়ে মইতো যধে মধে খৰচ কৰিব নোৱাৰোঁ। কিছুমান কথা অবিৰাজ জীৱনত মানুহে কেতিয়া পাহৰি যাব নালাগে। তোক সৰুৰ পৰা লালন পালন কৰিবলৈ দাদাই যথেষ্ট কষ্ট কৰিছে। তোৰ চাকৰিটোৰ কাৰণেও দাদাই বহুত কষ্ট কৰিছে। এই ঘৰখন, আমাৰ এই ঘৰখন নবৈ যথেষ্ট কষ্ট কৰি ডাঙৰ দীঘল কৰিছে। কিন্তু দাদাৰ চিকিৎসাৰ বাবে তই এটা টকাও দিব নোৱাৰনে? বাছ সেইবোৰ এতিয়া হিচাপ উলিয়াই লাভ নাই। হেৰা হিচাপ উলি আছে যেতিয়া তুমি কৈ নিদিয়া কিয়? এই যে ঘৰটো নিজৰ পইচাই বনাই ভাই ককাই বুলি এক পইচা ভাড়া নোলোৱাকৈ থাকিব দিছা, সেইটো কথা ক'লে গ'ল। ৰবা ৰবা ৰবা, যুদ্ধখন আৰু বঢ়াবলৈ চেষ্টা নকৰিবা। আমাৰ এই মা দেউতা বনাই থৈ যোৱা ঘৰখন ভাঙি তোমালোকক অট্টালিকা সজাবলৈ কোনেও কোৱা নাছিল, কোনেও কোৱা নাছিল। অবিনাশ প্লিজ অন্তত নবৌক এক ছেকেণ্ডৰ কাৰণে মনে মনে থাকিবলৈ কওঁ। হ'ব হ'ব আজিৰ পৰা চব মনে মনে দাদাৰ চিকিৎসাও মই কৰিম। কিন্তু এটা চৰ্ত, কি চৰ্ত? তহঁতে কলেজখন আজিয়ে তাৰ পৰা উঠাই দিব লাগিব। আৰু যদি সঁচাকৈ তেনেকুৱা কৰিব নোৱাৰ তেনেহ'লে ভাবি ল আজিৰ পৰা তহঁতৰ লগত মোৰ আৰু কোনো সম্পৰ্ক নাই। আজিৰ পৰা এইখন ঘৰত দুটা কিটচেন ৰুম, এটা তহঁতৰ আৰু এটা আমাৰ। অঞ্জন, অঞ্জন ডাঙৰ দা একো না, আমি কি লাগিছ তহঁত দুটাই? এই আমি এনেই কথা পাতিছিলোঁ, আমাৰ ককাই ভাই মাজত এনেই কথা এটা পাতিছোঁ। তুমিনো কিয়, তুমি কেলে ঘপকে উঠি আহিলে কোৱাচোন? হেৰ' শুই থকা হয় মই গম পালো হয় জানো? এই জগদীশ কটকীৰ ঘৰত আজি যে দুখন পাকঘৰ হ'ল। ঘৰখনৰ ডিচিপ্লিনবোৰ একেবাৰে নোহোৱা হৈ গ'ল, একেবাৰে নোহোৱা হৈ গ'ল। আপুনি আকৌ বাহিৰলৈ গুচি আহিলে যে? আপুনি জানো চাহ খাম বুলি কোৱা নাছিলে? আৰু আজি চাহ মুহিকাই বনোৱা নাই নহয়, মইহে বনাইছোঁ। আহক আকৌ। ৰবা জোনালী, ঘৰখনত একুৰা প্ৰচণ্ড জুই জ্বলিছে। তাৰ তাপত মই এতিয়া একো খাব নোৱাৰো। কি হৈছে অঞ্জন? কালিৰ পৰা মুহিয়ে চকু পানী টুকি টুকি থাকিব লগা হৈছে। সি একো নোখোৱাকৈ আছে। ইমান সুধিলো তাক, সি মূৰ্খই মোক একোৱেই নকলে। আৰু এতিয়া শুনিলো দুখন পাকঘৰ হ'ব। কথাবোৰ কি মই জানিব নেপাই নেকি অঞ্জন? ফাঁকি নিদিবি অঞ্জন, ফাঁকি নিদিবি। তহঁত সকলোৰে মুখ চাই বুজিছো কিবা এটা অঘটন নিশ্চয় ঘটিছে। ক কি হৈছে? মুহিয়ে ইমানকৈ কিয় কান্দিছে? ক। এনে কান্দি আছে, সি আনন্দত কান্দিছে। ডাঙৰ দা তাৰ আনন্দ চকু পানীবোৰ ওলাইছে। আনন্দ ওলাইছে।
কথাবোৰ চিন্তা কৰি থাক নহয়। অঞ্জন বাবু আহিব পৰা নাই বুলি জানো আমি কলেজখন বন্ধ কৰি ৰাখিছোঁ। কলেজ আৰম্ভ হ'ল যেতিয়া চলিয়ে থাকিব। তই একো মিছা মিছি চিন্তা কৰি নাথাক। হেৰ' মই ভৱিষ্যতৰ কথা চিন্তা কৰিহে কৈছোঁ। এই কলেজখনৰ কাৰণে কি যে ঘটনাবোৰ ঘটিবলৈ লৈছে, ভয় খাব লগা কথা হয়নে নহয় কচোন? সিদিনা অঞ্জন বাবুক নি থানাত সোমালে, কালিলৈ যদি কলেজৰ গোটেইবোৰকে নি থানাত সোমাই গৈ কিবা এটা কৰিবলৈ আমাৰ হাতত জানো উপায় থাকিব? ইমান সহজ নহয় কথাবোৰ বাবা। আইন কানুন বুলি কোৱা বস্তুবোৰ আছেতো। তই ইমান চিন্তা কৰি নাথাকিবি, চব ঠিক হ'ব। এই কথা কৈছা তুমি। পাব্লিকতকৈ পলিটিক্স ডাঙৰ নহয়। ছাৰ আপুনি চিনি পাইছাতো? কিয় নাপাম ছাৰ? সেইদিনা অঞ্জন বাবুক থানাৰ পৰা আনিব যাওঁতে আপোনাকে লগ পোৱা নাছিলোঁ জানো? এতিয়া কিন্তু মই থানাৰ মানুহ নহয়। কিছুমান সমাজ বিৰোধী মানুহৰ ভৰিৰ তলত থাকি চাকৰি কৰিব লগা হোৱা হেতুকে মই চাকৰিটোকে বাদ দিলোঁ, বুজিছা? চোৱা, ভাল কাম কৰাৰ ইচ্ছা মোৰো আছে, সেয়েহে তোমালোকৰ ওচৰলৈ আহিম। এটা শিক্ষা অনুষ্ঠানৰ প্ৰতি হৈ থকা দুৰ্নীতিৰ যুদ্ধখনত যদি মই অকণমান সহায় কৰিব পাৰোঁ, ময়ো অকণমান শান্তি পাম, বুজিছা? এই আপোনাৰ কথাবোৰ শুনি বহুত আনন্দ পাইছোঁ। আমাৰ অঞ্জন বাবুৱে আপোনাৰ কথা শুনিলে বহুত ভাল পাব। অঞ্জন কটকীক ময়ো লগ পাব লগা আছে। জানো বৰ্তমান তেখেত অসুস্থ, কিন্তু এই দুৰ্নীতি যি লটি পুতি খাই থকা ভাৰ্গৱ কটকীৰ লগত গৈ মই তেখেতক লগ পাব নিবিচাৰোঁ। আপোনালোক তালৈ গৈয়ে থাকে যেতিয়া মোৰ কথা ক'ব, মই তেখেতক অতি সোনকালে লগ পাম। নিশ্চয় ক'ম ছাৰ। ঠিক আছে, মই এতিয়া আহিম। এটা কথা, এই উই সাফলো দেখিছে নহয়? হয় ছাৰ। এই উই সাফলো সজা এই উই পৰুৱাবিলাক একোটা ক্ষুদ্ৰ প্ৰাণী। সেয়েহে আপোনালোকে মনবিলাক একেবাৰে ভাঙি নেপেলাব, বুজিছে? এদিন দেখিব আপোনালোকৰ চকুৰ সন্মুখতে বৃহৎ অনুষ্ঠান এটাই গঢ় লৈ উঠিছে। ঠিক আছে, মই আহোঁ। যাব যাব যাব। এই মানুহটো যাওঁ বুলিয়ে গুচি গ'ল নহয়। হয় দে বাবা, তই চিন্তা কৰি নাথাক। হ'ব, মই ভিতৰলৈকে যাওঁ। হ'ব। বাইদেউক লগ পাবলৈ আহিছিলোঁ। তোৰ আকৌ কি হ'ল? তোকো লগ পাবলৈ আহিছোঁ, আকৌ বাইদেউকো লগ পাবলৈ আহিছোঁ। এই বাইদেউৰে অঞ্জন বাবু খবৰ ল'বলৈ গৈছে। কিয় আহিলি? হয় নেকি? এই আকৌ কাজিয়া কৰিবলৈ আহিছ নে তহঁতে? নহয় নহয়, কাজিয়া লাগিবলৈ অহা নাই নহয়। একদম ভাল খবৰ এটা আনিছোঁ। ভাল খবৰ? ভাল খবৰ। কচোন। বাইদেউ এজনী বা কৈ মেলি তোৰ লগতে মোকো চকীদাৰনী পাতিলে। মই কিন্তু নাপালোঁ। সেইকাৰণে সি মোক সদায় ঘৰত গৈ পেলাই দম দিয়ে নহয়, মাৰিম কাটিম। কিয়? কিয় দম নিদিম? মোক কোনো গুৰুত্বই নিদিয়ে। গতিকে সেইটো খঙতে মই বোলো এই চফা কৰিয়ে দিওঁ নেকি। লামকা গাখন লৈ একেবাৰে থলো নহয় দেখিছে। তাৰপাছত পিছে নোৱাৰিলে। ময়ো জানো কম বস্তু দেচোন। মই কি কৰিলোঁ জানো? মাৰ ঘৰলৈ গৈ এজৰ পৰা কিবা এটা আনি দিলোঁ তাৰপিছত ময়ো একেবাৰে তেতিয়াই গলি গলো নহয়। দাখনকে তললৈ দি ক'লো বোলো কি হ'ল। তাৰপিছত মই ক'লো এনেকে তৰ্জন
মাটি হৈ গ'ল নহয় লগে লগে মাটি হৈ গ'ল তহঁতৰ নাটকখন বন্ধ কৰি আচল কথাটো ক আচল কথাটো মানে পেহা আমি দুটাই আচল পূজা পোৱাটোকে কৰি পেলালো নহয় মানে সিও বিয়া পতা নাই আৰু ময়ো চাচোন দেখা বুঢ়ীয়ে গলো সেইকাৰণে কলো বিয়াখন দুটা পাতো তাৰপিছত চাকৰিটো দুইটাই কৰি থাকো আৰু কেনেকে এদিন সি আহিব কলেজলে আৰু মই ধুনীয়াকে ঘৰত ভাত পানী বনাই বাচন বৰ্তন ধুই থাকিম আৰু এদিন মই আহিম সি আৰু বাচন বৰ্তন ধুই কাপোৰ কানি ধুই থাকিব আৰু কেনেকে শুনিলে মই ইমান সন্তোষ পালো লগে লগে ময়ো ৰাজিয়ে হৈ গলো পৰহিলে আমাৰ বিয়া তাকে তহঁতক মাতিবলৈ আহিছো যাব লাগিব কিন্তু তেওঁ তহঁতে এই আগতে সংসাৰখন পাতি লৈছ তাৰপিছত চব ঠিক ঠাক হৈ যাব হ'ব দে যাম দে আহিবি কিন্তু যাম যাম পেহা এতিয়া বিয়াৰ যে ধেৰ মানুহ মাতিবলৈ আছে মই যে এতিয়া মানে আজৰিয়ে পোৱা নাই এইফালে যোৱা যাবি দেই তই কিন্তু নোযোৱাকে যাম দে যাম যাম হ'ব দে যা আপুনি আকৌ ইয়ালৈ কেলে কিয় আহিছো সেইটো বাৰে বাৰে বুজাই থাকিব লাগিব নেকি আজি লাষ্ট পূজা পনাটো কৰিব আহিছো অহা মাহত তহঁতৰ এই কলেজ কেম্পাছত মই এটা ফেক্টৰী বহাম গতিকে এই কলেজৰ ঘৰটো যেনেকৈ সাজিছিলি তেনেকৈ ভাঙি পেলাব লাগিব এইবোৰ কথা আমাক কৈ লাভ নাই আৰে লাভ লোকচানৰ অংকটো মই কৰিমতো তোল এই টকা 1 লাখ ল আরে তোর আর পুতেরার ভাবে দিলু এই বিনিময়ত এই চাকরিটো এৰি দে তহঁতৰ লোকচান মই হ'বলৈ নিদিওঁ তো আৰে চবকে দি সকলোৱে কি কৈছে সকলোৱে পইচা ল আৰু নিজৰ নিজৰ কামত হাত দিয়ক এই দালালটোক বুজাই দিয়ক এইখন যে মাছৰ বজাৰ নহয় তোমাৰ লগত মই অলপ পিছত অংকটো কৰোঁ আগতে বুঢ়া আৰু পুতেকৰ লগত কথাটো হৈ লওঁ টকাখিনি ৰাখি ল বে আৰে একেলগে ইমান টকা জীৱন কেতিয়াবা দেখিছিলি এই কলেজখন নহ'লে চাকৰিটো এনেই কিন্তু টকাৰ বদলি নহয় এই আহা ভিতৰলৈ আহা তই জানা এই লগত মোৰ বিশেষ এটা কথা আছে মই এতিয়া কাৰো লগত কথা নাপাতো আরে লোকসান আমি লোকসান মোৰ নহয়তো লোকসান হ'ব তোৰ আরে মই তোক আজি যিটো খবৰ জনাম না তাত তোৰ হেভি লোকসান আছে খুৰা তুমি ভিতৰলৈ যোৱা ময়ো চাওঁ সি মোৰ কি লোকচান কৰে আহা যাম যোৱা তুমি যোৱা আবে যাবা বে এই সুযোগ আহিব নাহে যোনফালে যা আরে
শুনিছ নাই আবে শুনিছনে নাই তাক ফোনটো দে তাক ফোনটো দে তাক ফোনটো দে এই ভাইৰ লগত কথা পাত বোলো বাইদেউ হেল্ল' বাইদেউ মোক এৰি দে ক'ত আছ ভাইটি? মোক বচা বাইদেউ হেল্ল' বাইদেউ মোক মাৰি পেলাব বাইদেউ সোনকালে ফোনটো দে। হৈ যায় বাইদেউ ফোনটো দে নো 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 ফোনটো দে নো 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 ভাইটি হয় ভাইটি তহঁতে কি কৰিছ ক'ত আছে কি আবে ঐ চুপ 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 কৰ দে চাল্লি আগতে তই ক যে এই চাকৰিটো তই এৰিবি নে নেৰ তোৰ দিল ৰুবাক এই কলেজখন এৰিবলৈ বাধ্য কৰিবি নে নহ'লে তোৰ ভায়েৰে চালা খাই